ফুল হলে ফুলিবই, ফুল হলে ফুলিবই, ফুলত পখিলা পৰিবই। আকৌ এবাৰ কৈ দিছোঁ, ফুল হলে ফুলিবই, ফুলত পখিলা পৰিবই। সেই ফুল সময় হলে মাটিত সৰি পৰিবই। আৰু সেই ফুল সময় হলে মাটিত সৰি পৰিবই। ৱাও ৱাও, হয় নহয়? সকলোৱে চাগে ৱাও ৱাও দিছে ভিডিঅ'টো চাই। মানে চাইৰেক্ট সঁচা, আৰু এই চাইৰেক্টৰ আলমতে আজি ভিডিঅ'টো মই প্ৰস্তুত কৰিব লৈছোঁ। আপোনালোকে নিশ্চয় দেখিছে, এই ফুলজোপা যেতিয়া একদম চবফালে মানে একদম ফুলি কৰি যেতিয়া জগমকাই আছিলে, তেতিয়া সকলোৱে আহি পিনে চেলফি মাৰিছিলে, ৰীল বনাইছিলে, মই নিজেও মাৰিছিলোঁ। সকলোৱে তেনেধৰণে আচলতে জগমকাই থকা এজোপা ফুল। কিন্তু এই ফুলজোপা যেতিয়া মৰহি গ'ল, ইয়াৰ কিবা গুৰুত্ব আছে জানো? আপুনি চিন্তা কৰি চাওকচোন। এই জেগাটোকে গুৰুত্ব নাইকিয়া নিচিনা এটা পৰিৱেশ হৈ গ'ল যেতিয়া মৰহি গ'ল ফুলজোপা। আজি সেই কথাটোকে আপোনালোকৰ আগত অৱগত কৰিব বিচাৰিছোঁ। বহুতে জানি ভুল কৰে, বহুতে নাজানি ভুল কৰে। এতিয়া কথাটো হ'ল যে আমি আজি যেতিয়া আমাৰ যৌৱনকাল হয়, যৌৱনকাল হোৱাৰ লগে লগে আমি নিজৰ মানে একদম শক্তিত মানে ক'ব নোৱাৰা হৈ যাওঁ। কোনোবা টকা পইচা আছে বুলি গৌৰৱ কৰে, কাৰোবাৰ চেহেৰাটো ভাল বুলি গৌৰৱ কৰে, কাৰোবাৰ গাড়ী মটৰ অজস্ৰ কিবা কিবি সম্পত্তি আছে বুলি গৌৰৱ কৰে, নহয় জানো? কিন্তু এই যে গৌৰৱ কৰিবলগীয়া কথাখিনি, এইখিনি গৌৰৱ কৰিবলগীয়া কথা জানো? নিশ্চয় নহয়। আপুনি যিখন হাতে চৰ দিবলৈ মানে এতিয়া যৌৱনকালত যিখন হাতে আপুনি চৰ দিবলৈ দেখুৱায়, সেইখন হাত যেতিয়া বৃদ্ধ সময় হ'ব নহয়, এই হাত কৰযোগ কৰিবলগীয়া হয়। যিখন হাতে আপুনি ভুকু মাৰিবলৈ কুণ্ঠাবোধ নকৰে, আৰু সেইখন হাতেৰে কৰিবলগীয়া হয় এইটো। চাওক, মই দেখুৱাই দিছোঁ, এইটো পজিশ্যনত আপুনি যাবলগীয়া হয়। গতিকে এবাৰ কথাটো এবাৰ চিন্তা কৰি চাওক। মই এই কথাখিনি আজি এইটো কাৰণে উল্লেখ কৰিলোঁ যে আপোনালোকেও চাগে নিশ্চয় অনুভৱ কৰে, যিমান দস্যু অহংকাৰী হওক, লাগিলে আপোনাৰ ৰামায়ণৰ ৰাৱণৰ দৰেই হওক, কিন্তু এটা কথা আপুনি লক্ষ্য কৰিব, সেই যিমানে যি হওক মনুষ্য দেহা যেতিয়া আপোনাৰ মাটিৰ লগতে মিহলি হৈ যাব। গতিকে সেই মাটিকণো কিন্তু এটা কথা চিন্তা কৰিবলগীয়া কথা, সেই যিকণ মাটিত আপোনাৰ শৰটো পুতিব বা খৰি দিব বা জ্বলাব, যিয়ে কৰিব, কিন্তু সেইকণ মাটিও কিন্তু এটকা দি হৰিচন্দ্ৰক কিন্তু কিনি ল'বলগীয়া হয়। গতিকে আমি আজি অহংকাৰ কৰিবলগীয়া কিটো আছে? এবাৰ ভালকৈ ভাবি চাবচোন। গোটেই জীৱনটো আমি অহংকাৰ কৰিবলগীয়া কিটো আছে? আজি আপোনাৰ ৰূপ সৌন্দৰ্য এই ফুলজোপাৰ দৰে। আপুনি ঐশ্বৰ্য হওক, মই যদি উদাহৰণস্বৰূপে দিওঁ, যদি আপোনাৰ হিন্দী চিনেমাৰ নায়িকা কইনা কাপুৰে হওক বা শ্ৰীদেৱীয়ে হওক, যিয়ে হওক, আজি বৃদ্ধ অৱস্থাত এইটো হেৰি নহয় বোপাইহঁত পোৱা অৱস্থাটো। গতিকে আপুনি এবাৰ চিন্তা কৰি চাওক। গতিকে তেখেতসকলেও যদি আজি যদি যৌৱনকালত যদি কেনেবাকৈ যদি মানুহক যদি বেয়া বিহেভ কৰিলেহেঁতেন, কিবা কৰিলেহেঁতেন, আজি তেওঁলোকক মানুহে ভাল চকুৰে চালেহেঁতেন জানো? কেতিয়াও নাচায়। গতিকে মই এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ ভিডিঅ'টোৰ যোগেদি, খুব থুলমূলকৈ, যে মানুহে টকা পইচা হওক বা আজি ঐশ্বৰ্য বিভূতি আছে বুলি হওক বা সৌন্দৰ্যটো হওক, নিজৰ ৰূপ সৌন্দৰ্যটো কিছুমান একদম জ্বলি পৰি মৰি যায়, কাকো একদম পাত্তা দিব মানে নিদিয়া এটা হেৰি হয়। আপোনাৰ ঐশ্বৰ্য ধৰি লওক, সা সম্পত্তি আছে, কিন্তু আপুনি জানো কাৰোবাক দি জানো কিবা উপকাৰ কৰিব পাৰিছে? নিশ্চয় পৰা নাই। যদি পাৰিছে, তেতিয়াহ'লে আপুনি তাতে সন্তুষ্ট লাভ কৰক। এজন ওপৰৱালা বুলি কোৱা আছে, ঈশ্বৰ বুলি কোৱা আছে, যাক আমি বিশ্বাস কৰি ৰাতিপুৱা গধূলি ধূপ ধূনা জ্বলাওঁ, এষাৰ ভগৱান আল্লাহ ঈশ্বৰ কৃষ্ণ বুলি আমি যেতিয়া সেৱা এটা কৰোঁ, সেইজনে চাব। কিন্তু আপুনি কেতিয়াও অহংকাৰত ডুব নাযাব। আৰু অহংকাৰে হৈছে সদায় মানৱ জীৱনৰ পতন। সেইটো আজি নহয়, পৌৰাণিক আপুনি যদি শাস্ত্ৰখিনি যদি আপুনি যদি চকু ফুৰাই চায়, তেতিয়া আপুনি নিশ্চয় গম পাব যে অহংকাৰ কৰাৰ কাৰণে সকলোৱে কিন্তু পতন হৈছিলে এটা সময়ত। আৰু দস্যু যদি মনত ভাৱ থাকে, অহংকাৰ যদি থাকে, তেতিয়াহ'লে নিশ্চয় আপুনি এদিন তললৈ আহি যাব। আৰু এনেও মানুহ যাবই। মই কৈছোঁ নহয়, 3টা স্তৰ পাৰ হ'ব। যেতিয়া আপোনাৰ বাল্যকালত কাৰোবাৰ সহায় নোলোৱাকৈ যেনেধৰণে আপুনি এখোজো আগবাঢ়িব নোৱাৰে, যৌৱনকালত কিন্তু আপুনি মই হৈ থাকে, কিন্তু বৃদ্ধকালত এই লাখুটিডালে কিন্তু আপোনাৰ সাৰথি হৈ থাকিব। গতিকে সেই কথাখিনিয়ে আপোনালোকৰ আগত অৱগত কৰিলোঁ। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাব। ফুলজোপাকে উদাহৰণস্বৰূপে ল'লোঁ, ফুল ফুলি গ'ল, মৰহি গ'ল, কিন্তু এতিয়া ইয়াত কোনো গুৰুত্ব নাইকিয়া হ'ল। কোনে ইয়াত চেলফি মাৰিব, কোনে কি কৰিব এই মৰহা ফুলজোপাত? গতিকে আপোনাৰ মোৰ অৱস্থা এটা দিন তেনেকুৱা হ'ব। পুনৰবাৰ আকৌ এবাৰ চাৰিআলিটো মনত পেলাই দিছোঁ। আমাৰ যিসকল যুৱক যুৱতী আছে, তেওঁলোকৰ কাৰণে এই চাৰিআলিটো বৰ ইম্পৰ্টেণ্ট। আপোনালোকে মানে যিসকলে যুৱতীসকলক আপোনালোকে জোকাৰি পাৰিব, আৰু যুৱকসকলক যিসকলে বেছি মানে একদম দেখুৱাই থাকে নহয়, 12টা মাহত 13টা ৰং সলাই থকাবিলাকক আপোনালোকে ক'ব পাৰিব। ডাইলগটো আকৌ এবাৰ কৈ দিছোঁ মই চাৰিআলিটো। ফুল হ'লে ফুলিবই, ফুলত ভোমোৰা পৰিবই। ফুল হ'লে ফুলিবই, ফুলত ভোমোৰা পৰিবই। সেই ফুল সময় হ'লে মাটিত সৰি পৰিবই।
সেই ফুল সময় হ'লে মাটিত সৰি পৰিব। গতিকে সকলোকে ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ।